জুৱাৰ বিৰোধিতা কৰাৰ বাবে প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ বেনাৰ ফালি পেলোৱা আৰু ৰাসক্ৰিয়াত অবৈধ জুৱা প্ৰচলন কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিলে সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ মুখ্য উপদেষ্টা তথা যুৱ নেতা বিদ্যুৎ কলিতাই। পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰৱেশদ্বাৰত প্ৰাতঃ টাইমৰ ফালৰ পৰা এখন আমি বেনাৰ আনিছিলোঁ, শুভেচ্ছামূলক বেনাৰ, কিন্তু অতি আক্ৰোশমূলকভাৱে এই বেনাৰখন কোনোবা দুষ্কৃতিকাৰীয়ে ফালি পেলালে। আৰু আপোনাক আমি জনাব বিচাৰিছোঁ যে বিগত কিছুদিন ধৰি প্ৰাতঃ টাইমৰ যিগৰাকী পৰিচালন সঞ্চালক তেখেতে জুৱাৰ বিৰুদ্ধে ফেচবুকত কিছু কথা লিখি আহিছিলে। এই দৰে আপুনি কি ক'ব? প্ৰথম কথা হৈছে কি, যিকোনো এটা ধৰ্মীয় অনুষ্ঠানত সকলোৰে বেনাৰ লগাই, শুভেচ্ছামূলক বেনাৰ লগাই, সেয়া প্ৰাতঃ টাইম হওক বা অন্য কিবা সংস্থাই হওক, তেওঁলোকে বেনাৰ লগাই এটা শুভেচ্ছা বানি দিয়ে। সেইটো যদি কোনোবাই আক্ৰোশমূলকভাৱে, আপুনি কোৱাৰ নিচিনা যদি আক্ৰোশমূলকভাৱে কোনোবাই সেইটো কৰিছে, সেইটো খুবেই বেয়া কাম কৰিছে, ভাল কথা হোৱা নাই। কাৰণ আৰু যদি কথা কৈছে যে জুৱা বন্ধ কৰিবৰ বাবে এটা আক্ৰোশমূলক যিটো স্থিতি লৈ যদি এইটো কৰিছে, এইটো কথা ভাল পোৱা নাই, এইটো কথা বেয়া কথা হৈছে। আৰু যিকোনো এটা ধৰ্মীয় অনুষ্ঠানত আমাৰ ৰাস হওক বা দিৱালী হওক বা যেনে ধৰণৰ যিটো জুৱা অপেনলি যিটো কৰে, ৰাজহুৱাকে যিটো জুৱা পতা যিটো প্ৰথা, সেইটো আগতে দেখিছিলোঁ। সেইটো আজি কেইবছৰৰ পৰা প্ৰশাসনৰ তৎপৰতাত বন্ধ হৈ আছে। তাৰ কাৰণে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বছৰো ডাইৰেক্ট পলাশবাৰী ৰাস হওক, মিৰ্জাৰ ৰাস হওক বা আমাৰ এই অঞ্চলৰ অন্ততঃ কামৰূপ গ্ৰাম্য জিলাৰ যিখিনি ৰাস হয়, তাত কোনো কাৰণত যাতে ৰাজহুৱাভাৱে কোনো ধৰণৰ এই যে বাহিৰৰ পৰা যে মীনা বজাৰবিলাক আহে, ৱেষ্ট বেংগলৰ পৰা আহে, ক'ৰবাৰ বেলেগ বেলেগ জেগাৰ পৰা আহে, তাতে যাতে বিভিন্ন ধৰণৰ জুৱা খেল হয়, তাত চেৰেকীৰে হয় বা কিবা ধৰণৰ তেনেধৰণৰ খেলবিলাক হয়, এইবিলাক বন্ধ কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু প্ৰতিদিনে এইটো কথাত স্পষ্টকৈ থাকিম, স্থিতি একদম স্পষ্ট থাকিব যে কোনো কাৰণতে ৰাজহুৱা কে জুৱা পতাটো অনুমতি প্ৰদান কৰিব নালাগে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হ'ব লাগে। আৰু যদি আপোনালোকৰ চেনেল যোনটো প্ৰাতঃ টাইমক যদি এনে আক্ৰোশমূলকভাৱে কোনোবাই আক্ৰমণ কৰিছে, এইটো খুবেই বেয়া কাম কৰিছে। মই ব্যক্তিগতভাৱে আৰু একত্ৰিত যুৱ পৰিষদ প্ৰাতঃ টাইমৰ লগত আছে, সেইটো স্পষ্টকৈ কৈ দিলোঁ কথাটো। আৰু যদি জুৱা খেল পাতিছে, সেইটো যিটো পৰিচালনা সমিতি আছে, তেওঁলোকৰ সভাপতি সম্পাদকে এইটো নিজাববীয়াকৈ তেওঁলোকে নিজেই এইটো দায়িত্ব ল'ব লাগে, যাতে কোনো কাৰণতে সংস্কৃতি যিটো আমাৰ পলাশবাৰী ৰাসৰ ঐতিহ্য, আগতে আছিল বেলেগ কথা আছিল, আজিকালি কথা বেলেগ। আজিকালি AI যুগ হৈছে, আজিকালি 4G 5G যুগ হৈছে। গতিকে এনেধৰণৰ অপসংস্কৃতিবিলাক, কাৰণ এটা কথা মনত ৰাখিব লাগে যে জুৱা পতাসকল কিন্তু আমাৰ ইয়াৰে নহয়, তেওঁলোক কিন্তু বাহিৰৰ পৰা আহে। কোনো মীনা বজাৰ যে আহে, তেওঁলোক কিন্তু বাহিৰৰ পৰা আহে। আৰু জুৱা পাতিলে আমাৰ ইয়াৰে মানুহখিনি, আমাৰ ইয়াৰে ল'ৰা ছোৱালীখিনি, ইয়াৰে ল'ৰাখিনিৰ বা ডেকা চামৰ ইয়াৰে মানুহখিনিৰ পইচা যাব। এইখিনি পইচা তেওঁলোকে বাহিৰত নি নিজৰ ব্যৱসায় কৰিব। গতিকে জুৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়। প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, কামৰূপ জিলা প্ৰশাসন আৰু আমাৰ পলাশবাৰী সমৰ জিলাৰ SP ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, কোনো কাৰণতে যাতে ৰাজহুৱাভাৱে কোনো যাতে জুৱা খেল নহয়, ৰাইজে দেখাকে যাতে কোনো জুৱা খেল নহয়। কাৰণ বিভিন্ন ধৰণৰ আমি ফেমিলি লৈ যোৱা যায়, পৰিবাৰ লৈ তাত যোৱা যায়, তাতে কোনো কাৰণতে যে এনেধৰণৰ গেমলিং জুৱা খেলবোৰ পাতিব নিদিয়ে, তাৰ কাৰণে কঠোৰ হ'ব লাগে। আৰু এটা কথা স্পষ্টকৈ কৈছোঁ, যদি এইবাৰ জুৱা খেল হয়, প্ৰথম FIR দিয়া মানুহটো কিন্তু মই হ'ম, একদম স্পষ্ট কথা কৈ দিছোঁ। প্ৰথম আৰক্ষী অধীক্ষকৰ FIRটো মোৰ নামৰ পৰাই যাব, প্ৰয়োজনীয় PL কৰি দিম হাইকোৰ্টৰ পৰা নটিচ যাব, চিধা কথা এইটো। আৰু এইটো কথাত একেবাৰে স্পষ্ট, এইটো কথা ভয়ো নকৰোঁ, চিধাকৈ কৈছোঁ। আপোনালোকে গোটেই সমিতিখিনিক কৈছোঁ, আপোনালোকে জুৱা নাপাতিব অনুগ্ৰহ কৰি। খুব ধুনীয়াকৈ ৰাস পাতিছে, জুবিন দাক সোঁৱৰণি জনাইছে। জুবিন দাৰ ফটো য'ত থাকিব তাত জুৱা নহ'ব, চিধা কথা এইটো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696